আপোনালোকে ফলমূল খায়, আমিও ফলমূল খাওঁ। ভালৰ ভাল ফলটো কিনিবলৈকে আমি বজাৰলৈ যাওঁ। তাতে আকৌ এতিয়া ৰমজান মাহ, গতিকে আমি আৰু ফলৰ বতৰ বজাৰখনলৈ যদি যাওঁ, তাত আমি ভেৰাইটি ফ্ৰুটছ আমি দেখিবলৈ পাওঁ। আপেলে হওক, কলে হওক, কমলাই হওক, এতিয়া মুঠতে সকলোবোৰ উপলব্ধ। আৰু ৰং বিৰঙী ফল দেখাৰ লগে লগে আমাৰ এনেও লোভ লাগে। আৰু তাতে আকৌ আজিকালি আমাৰ এটা মনৰ ভাৱ হৈছে যে আমি একেবাৰে ফ্ৰেছ ফ্ৰুটটোহে খাম, ভাল ফ্ৰুটছ খাম, আমি ধুনীয়া দেখিবলৈ ধুনীয়া ফল মূল এটা খাবলৈকে আমি বিচাৰো। এতিয়া কথাটো যে আপুনি বা মই খোৱা সেই বজাৰত ওলোৱা ফলবোৰত যে ঔষধ প্ৰয়োগ কৰা হয় সেয়া আমি জানো, আমিও জানো, সকলোৱে জানো। তাৰ মাজতে আমাৰ গুৱাহাটীৰ খবৰলৈ যদি আমি আহো, বহুবাৰ এনেকুৱা ধৰণে ৰেডো কৰিছে য'ত আমি কল খন্তেকতে পকাবৰ বাবে তেওঁলোকে ঔষধ ব্যৱহাৰ কৰিছে। তেনেকুৱা ধৰণৰো বহুত ঘটনা আমি পাইছো, বা আমাৰ যিসকল সাংবাদিক তেওঁলোকে গ্ৰাউণ্ডলৈ গৈ তেনে ধৰণৰ বাতৰিও আমি সংগ্ৰহ কৰিছো। আৰু আপোনাৰ বাবে, আমাৰ বাবে সুবিধাৰ্থে সেই বাতৰি আমি দেখুৱাইছো যাতে আমি সতৰ্ক হ'ব পাৰো। কিন্তু কিমান দিনলৈ আমি সতৰ্ক হ'ম যেতিয়ালৈকে এনেকুৱা ধৰণৰ দুষ্কাৰ্য এইসকল ব্যৱসায়ীয়ে ঘটাই থাকে? আপুনি মই কিমান সুৰক্ষিত হৈ থাকিম? আমি যিমান পাৰো সতৰ্ক হওঁ, কিন্তু সুৰক্ষিত হৈ জানো আমি? এটা ঘটনা কবলৈ ওলাইছো। ঘটনাটো মুম্বাইৰ মালাডৰ ঘটনা। মালাডত হাতে হাতে দুজন ফল মূল ব্যৱসায়ী ধৰা পৰিছে। কেনেকৈ জানেনে? তেওঁলোকে চকুৰ সন্মুখতে নিগনি মৰা ঔষধ তেওঁলোকৰ তাত থকা ফল মূলৰ ভিতৰত আপেলত সানিছে, কলত সানিছে, ডালিমত সানিছে, আৰু অন কেমেৰা সানিছে। যেতিয়া তেওঁলোকে তাত লগাই আছে তেতিয়া মানুহে সুধিছে আপোনালোকে কি কৰিছে? তেওঁলোকে হিন্দীতে কৈছে যে নিগনি মৰা ঔষধ লগাইছে। কিয়? কাৰণ নিগনিয়ে তেওঁলোকে ৰাখি থৈ যোৱা, ৰাতি যেতিয়া তেওঁলোকে ঢাকি থৈ গুচি যায় ফল মূলবোৰ, তাত নিগনি সোমায়। নিগনি মাৰিবলৈ বাবে তেওঁলোকে তাত সেই পয়জন, সেই বিষ তেওঁলোকে সেই ফল মূলত প্ৰয়োগ কৰিছে, লগাইছে, ওপৰত লগাইছে। আমি এনেকুৱা ধৰণৰ বাতৰি দেখিছিলো যে কল খন্তেকতে পকাবলৈ, আপেল সহজতে ডাঙৰ কৰিবলৈ, বেলেগ বেলেগ ফল ডাঙৰ কৰিবৰ বাবে এনেকুৱা ধৰণৰ যিবোৰ ঔষধ থাকে সেইবোৰ লগোৱা হয়। কিন্তু এইটো আমি দেখিছো অন্য এটা কথা, য'ত তেনেকুৱা কথা নহয়। তাত কৰিছে কি, নিগনিয়ে খাবৰ বাবে নিগনিয়ে মৰা ঔষধ সানি দিছে ফল মূলত, আৰু সেই ফল মূল আমি খাম। কিমান বিষাক্ত ভাব। বৰ্তমান তেওঁলোকক এৰেষ্ট কৰা হৈছে, গ্ৰেপ্তাৰ কৰিছে। ঘটনাটো মুম্বাই মালাডৰ ঘটনা, কিন্তু যি হলেও ই আমাৰ স্বাস্থ্যৰ বাবেও কিন্তু যথেষ্ট এটা ভয় লগা চিন্তনীয় কাৰণ আমিতো ইয়াত কোনে কি কৰি আছে নাজানো, আমি নাচাওঁৱেই। গতিকে এতিয়া উপায় বুলিবলৈ আমাৰ লগত এটাই থাকিব, কাৰণ আমি তেনেকুৱা ধৰণৰ ফল মূল খায়ে আহিছো যিবোৰ আমি কৈছোৱে যে দেখিবলৈ বৰ ধুনীয়া, কিন্তু পাছত আমি গম পাওঁ যে তাত ঔষধ প্ৰয়োগ কৰা হৈছে। কিন্তু ইতিমধ্যে আমি সেয়া হজমো কৰিছো। গতিকে এটাই উপায় আছে, আমি ফল মূল বজাৰৰ পৰা কিনি আনি আমি গৰম পানীৰে সেয়া ধুই তাৰপিছত আমি খোৱাটোৱে ভাল হ'ব। আৰু আগতে যে আমি ভাবো যে আপেলটো, ৰঙা আপেলটো বাকলিৰ সৈতে খালে আমি ৰঙা হম, সেয়া বাদ দি পেলাই মই অন্ততঃ ভাবো যে এতিয়া বাকলি গুচাই দিয়াটোৱে ভাল হ'ব। যিয়ে নহওক কিয় আপুনি আপোনাৰ মতে খাওক। ছচিয়েল মিডিয়াত বহুত তেনেকুৱা ধৰণৰ চিকিৎসকো আছে যিসকলে আপোনাক ভালকৈ এডভাইচ কৰিব পাৰিব যে ফল মূল আমি আনি কেৱল ওপৰতে ধুই খোৱাটোৱে ভাল হ'ব নে তাত আৰু কিবা বেলেগ প্ৰয়োগ কৰিব পৰা যায়, নিমখত তিয়াই থব পৰা যায়, এনেকুৱা ধৰণৰ কিছুমান ঘৰুৱা পদ্ধতি আছে। তেনেকুৱা পদ্ধতিৰে হয়তো আমি এতিয়া খোৱাটোৱে ভাল হ'ব। কাৰণ কোনে জানে এনেকুৱা ধৰণৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে এনেকুৱা কাণ্ড কৰি থৈছে, আমিতো নাই দেখা, আমিতো নাজানো। গতিকে সতৰ্ক হওক, সুৰক্ষিত থাকক, ভালকৈ থাকক।